নমস্কাৰ ডিডি অসমৰ সমূহ দৰ্শকক সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছোঁ অসমৰ ঐতিহ্যৰ ওপৰত আধাৰিত অনুষ্ঠান গৌৰৱময় ঐতিহ্য। আজি আমি আপোনালোকক লৈ যাম নামনি অসমৰ এখন ইতিহাস প্ৰসিদ্ধ জিলা বৰপেটালৈ বুলি। গতিকে আহক পলম নকৰি আমি বৰপেটা অভিমুখে যাত্ৰা আৰম্ভ কৰোঁ। বৰপেটাৰ ইতিহাস। বৰপেটা অসমৰ এক প্ৰাচীন আৰু সাংস্কৃতিকভাৱে সমৃদ্ধ অঞ্চল। পূৰ্বতে এই অঞ্চলটো কামৰূপ জিলাৰ অংশ আছিল। 1983 চনত বৰপেটা এক পৃথক জিলাৰূপে ঘোষণা কৰা হয়। এই অঞ্চলটো মূলতঃ কৃষিভিত্তিক আৰু ইয়াত চাহ, ধান, পাট আদি উৎপাদন হয়। বৰপেটা বিশেষকৈ বৈষ্ণৱ সংস্কৃতিৰ বাবে জনাজাত। এই সংস্কৃতিৰ প্ৰচাৰ আৰু বিস্তাৰৰ ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ প্ৰিয় শিষ্য মাধৱদেৱৰ গুৰুত্বপূৰ্ণ অৱদান আছে। তেওঁলোকে অসমৰ সমাজ সংস্কৃতিত এক নতুন ধৰ্মীয় জাগৰণ আনিছিল। বৰপেটাৰ লোকসকল সাধাৰণতে শান্তিপ্ৰিয় আৰু ধৰ্মীয় অনুষ্ঠানত আগ্ৰহী। ইয়াৰ বিখ্যাত উৎসৱসমূহৰ ভিতৰত দৌল উৎসৱ বিশেষভাৱে উল্লেখযোগ্য। মই বৰ্তমান উপস্থিত আছোঁ সত্ৰভূমি হিচাপে পৰিচিত অসমৰ এখন প্ৰাচীন সত্ৰ বৰপেটা সত্ৰত। এই বৰপেটা সত্ৰ 1505 শকত মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠা কৰিছিল। আহকচোন আমি সত্ৰখনৰ ভিতৰলৈ যাওঁ আৰু ইয়াৰ ঐতিহ্যৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰোঁ। আহক। বৰপেটা কীৰ্তন ঘৰ। বৰপেটা অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈষ্ণৱ সত্ৰসমূহৰ ভিতৰত অন্যতম। ইয়াত 16 শতাব্দীত মাধৱদেৱে প্ৰতিষ্ঠা কৰিছিল। এই নামঘৰটো বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ, ভক্তি সংগীত, বৰগীত, নাট ভাওনা আৰু সামাজিক একতাৰ কেন্দ্ৰ হিচাপে পৰিগণিত হয়। ইয়াত কোনো জাতি ধৰ্মৰ ভেদাভেদ নাই। সকলো মানুহে একেলগে প্ৰাৰ্থনা কৰিব পাৰে। বৰপেটা নামঘৰৰ এক বিশেষ বৈশিষ্ট্য হৈছে ইয়াৰ গণতান্ত্ৰিক ব্যৱস্থা। ইয়াত গায়ন বায়ন আৰু ভক্তসকলে মিলি সকলো সিদ্ধান্ত গ্ৰহণ কৰে। এইটো অসমৰ সামাজিক সংগঠনৰ এক উজ্জ্বল উদাহৰণ। প্ৰিয় দৰ্শক, মই বৰপেটা সত্ৰত উপস্থিত আছোঁ। আপোনালোকে ইতিমধ্যে গম পাইছেই। মোৰ লগত বৰ্তমান উপস্থিত আছে ডক্টৰ বাবুল চন্দ্ৰ দাস মহন্তদেৱ আমাৰ লগত আছে আৰু তেওঁৰ পৰা বৰপেটা সত্ৰৰ ইতিহাসৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিম। গতিকে আহক আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰোঁ। নমস্কাৰ। আমি বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া হিচাপে আমি বৰপেটা সত্ৰৰ ইতিহাসখিনি আছে বহুত দীঘলীয়া, তথাপি চমুকৈ মই কৈছোঁ। বৰপেটা সত্ৰখন এখন ঐতিহ্যসম্পন্ন সত্ৰ আৰু পূৰ্ব যিসকল ধৰ্মাচাৰ্য আছিল, শংকৰদেৱ মাধৱদেৱ আটাপুৰুষ আছিল আৰু প্ৰথম সত্ৰ হিচাপে ঘোষণা কৰিছিল মাধৱদেৱে বৰপেটা সত্ৰকে। আৰু বিশেষভাৱে সত্ৰখনত যেতিয়া প্ৰথম সত্ৰাধিকাৰ পাতিছিল মথুৰা দাস বুঢ়াতাক, তেতিয়াই সত্ৰ আৰু সত্ৰাধিকাৰ ওপৰত আহিছিল। আৰু এইখন সত্ৰ 1583 খ্ৰীষ্টাব্দত এখন সত্ৰ স্থাপন কৰিছিল মাধৱদেৱ পুৰুষে। বিশেষভাৱে সুন্দৰীয়া থানত থকাৰ পিছত যেতিয়া মথুৰা দাস বুঢ়াতাই বৰপেটালৈ লৈ আহিছিল, ইয়াতে তেওঁ সত্ৰ স্থাপন কৰি 7 বছৰ 6 মাহ কাল থাকি ৰঘুৰায় নিগ্ৰহপুঞ্জী যাব লগা হৈছিল হাজোলৈ, হাজোৰ আমদিয়ালৈ। তাৰপাছত তেওঁ ভেলাডোবালৈ গৈছিলে গুৰুজনা।
গতিকে সেই সত্ৰখন তেতিয়া সেই সময়তে ইয়াৰে বিশেষকৈ সেই সময়ৰ বৰপেটা পৰগনা আৰু বজালী পৰগনা, বাউসী পৰগনা আদিৰ ভকতসকল, তাৰপিছত তাৰ পৰা খেৰ, বাঁহ, বেত এইবিলাক সমস্তবিলাক যোগাৰ কৰি সেই সময়ত বাঢ়ৈৰ হতুৱাই ৰঙিয়াল গৃহ সাজিছিল, যিটোক ৰংগাৱন গৃহ বুলি কোৱা হয়, য'ত মানে গীত, নাট, ভাওনা বা নৃত্য, বাদ্য এই সমস্তখিনি আশা কৰা হৈছিল আৰু ভগৱানৰ নাম প্ৰসংগ কৰা হৈছিল। সেইটো ৰঙিয়াল গৃহ বুলি কোৱা হৈছিল। নিৰণ নিপানীকৈ মোৰ মাধৱ পুৰুষে যিখিনি সত্ৰীয়া সংস্কৃতি দি থৈ গৈছিলে, নৃত্য, গীত, ভাওনা, খোল বাদ্যকে আদি কৰি এই সমস্তখিনি এই সত্ৰতে চৰ্চা হৈছিলে। আৰু এই এনেকুৱা চৰ্চা যে গোটেই মানে 9জনা সেই 9জনা আটা পুৰুষ ইয়াতেই আছিলে, সেইকাৰণে নৱৰত্নৰ সভা বুলি কৈছিলে। গুৰুজনাৰ তিৰোধানৰ পিছত 4টা সংহতিৰ জন্ম হৈছিল, ব্ৰহ্ম সংহতি, তাৰপিছতে পুৰুষ সংহতি, কাল সংহতি আৰু নিকা সংহতি। অৰ্থাৎ মাধৱদেৱে যিবোৰ সত্ৰ স্থাপন কৰিছিল সেইবিলাক নিকা সংহতিৰ সত্ৰ, গতিকে বৰপেটা সত্ৰখন নিকা সংহতিৰ সত্ৰ। আৰু সেই নিয়মটো আজিও বৰ্তাই ৰাখিছে। ইয়াতে উদাসীন বা কেউলীয়া ভকতেহে চাকি বন্তিত তেল দিব পাৰে, তেওঁলোকেহে মাত্ৰ শৰাই পাতিব পাৰে, তেওঁলোকে মগুমা জিকাব পাৰে, বাকী বিবাহিত পুৰুষে ইয়াতে তাৰ স্থান নাই। তেনেকৈ অক্ষয় বন্তি গছি সেই যে অনিৰ্বাপিতভাৱে আছে, ঠিক তেনে সংস্কৃতিখিনিকো তেওঁলোকে বংশৰাসকলে সুন্দৰভাৱে জীয়াই ৰাখিছে সেই পূৰ্বকালৰ পৰা যেনেকৈ কৈছোঁ। গতিকে ইয়াত গায়ন পদ্ধতি, গায়ন শৈলী যিটো বা নৃত্য বা নাট বা ভাওনা বা খোল বাদ্য এই সমস্ত বৰপেটা সমস্তই মানে বৰপেটাত জীয়াই ৰাখিছে। বৰপেটাৰ সংস্কৃতি আৰু বৈশিষ্ট্য। দৌল উৎসৱ। বৰপেটাত দৌল উৎসৱ বৰ ধুমধামেৰে পালন কৰা হয়, বিশেষকৈ নামঘৰত। দৌল মহোৎসৱটো কেতিয়াবা 3দিনীয়া, কেতিয়াবা 5দিনীয়া, কেতিয়াবা 4দিনীয়া এনেধৰণে হ'ব পাৰে। গতিকে সেই দৌল মহোৎসৱতো আমাৰ এই প্ৰসংগ মানে কি, প্ৰসংগত 2টা ভাগ আছে, এটা নৃত্য প্ৰসংগ, এটা নৈমিত্তিক প্ৰসংগ। নৃত্য প্ৰসংগটো হৈছে গোটেই 365 বছৰৰ গোটেইটো এটা নৃত্য প্ৰসংগ হ'বই। তাৰ ওপৰঞ্চি উৎসৱ পাৰ্বণত নৈমিত্তিক প্ৰসংগ। নৈমিত্তিক তাত সংযোজিত কি হ'ব, তাত ব্যাস কীৰ্তন আহিব, তাৰপাছত ঘোষা কীৰ্তনী আহিব, গায়ন বায়ন সেৱায়ত কীৰ্তন আহিব, সেৱাৰ কীৰ্তন আহিব, তাৰ ওপৰত নাটক আছে। এই গোটেইখিনি লৈ নৈমিত্তিক প্ৰসংগত পৰে। নৈমিত্তিক প্ৰসংগ প্ৰায় বছৰত 52টা দিন নৈমিত্তিক প্ৰসংগ হয়। আৰু বাকীখিনি নৃত্য প্ৰসংগ যিমানে ধুমুহা বতাহ নহওক, ভূমিকম্প সময়ত হ'ব। আৰু এটা দস্তুৰ কি যে বৰপেটা সত্ৰত এটা দস্তুৰ আছে যে আইসকলে ৰাতিপুৱাৰ প্ৰসংগ শেষ নকৰালৈকে বাপুসকলে প্ৰসংগ কৰিব নোৱাৰে। যিদিনা সুৱেৰী শব্দটো আচলতে মই মোৰ থেচিছতো লিখিছোঁ, সৌৰী শব্দৰ পৰা আহিছে। সৌৰ মানে সূৰ্য, সৌৰী হৈছে স্ত্ৰীলিংগ, সৌৰীৰ পৰা সুৱেৰী অপভ্ৰংশ হৈছে। গতিকে এই সৌৰী অৰ্থাৎ মানুহে ফুৰিব যোৱা নহয়, সৌৰী ফুৰাবলৈ যায়, অৰ্থাৎ তেওঁ মানে কি সফৰ কৰিবলৈ যায়। কৃষ্ণক ভকতসকলে সফৰ কৰিলে ঘুনুচাৰ বাৰীলৈকে লৈ যোৱা হয়। ইয়াৰে 1 কিলোমিটাৰ ওচৰত কলবাৰী আছে, এটালৈকে লৈ যোৱা, তাতে এটা নিয়ম আছে, তামোল পাণ দি তেওঁলোকে হেৰি কৰে, তাৰ পৰা ঘূৰাই আনি আকৌ ইয়াতে প্ৰৱেশ কৰা হয়। তাৰপৰা 7 পাক ঘূৰাই গোসাঁইক থৈ দিয়া হয়। ভাওনা আৰু বৰগীত। শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি কৰা নাট, ভাওনা আৰু বৰগীত ইয়াত বহুত জনপ্ৰিয়। সত্ৰ সংস্কৃতি। বৰপেটা সত্ৰ অসমৰ অন্যতম প্ৰাচীন সত্ৰ আৰু ইয়াত ধৰ্মীয় শিক্ষা আৰু সংস্কৃতিৰ বিকাশ ঘটে। সামাজিক একতা। নামঘৰক কেন্দ্ৰ কৰি সমাজৰ সকলো মানুহ একেলগে ইয়াত কাম বন কৰে। বৰপেটা হ'ল দৰাচলতে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ এক ঐতিহ্যপূৰ্ণ সত্ৰ নগৰী আৰু ইয়াৰ ইতিহাস আৰু কীৰ্তিচিহ্নবোৰে
তাৰেই পৰিচয় বহন কৰি আহিছে। কৃষ্ণ বৰ্ণনা আৰু বৈষ্ণৱ ভক্তিৰসৰ এক অনাবিল তীৰ্থক্ষেত্ৰৰে ভৰপূৰ। প্ৰিয় দৰ্শক, মই বৰ্তমান উপস্থিত আছোঁ ঐতিহ্যমণ্ডিত চহৰ বৰপেটাৰ এক অন্যতম সত্ৰ পাটবাউসী সত্ৰত। এই সত্ৰখন 16 শতিকাত মহাপুৰুষ শংকৰদেৱে প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াতেই থাকি তেওঁ বৰগীত আৰু অংকীয়া নাট ৰচনা কৰিছিল। গতিকে আহকচোন আমি সত্ৰখনৰ ভিতৰলৈ যাওঁ আৰু ইয়াৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰোঁ। আহক। পাটবাউসী সত্ৰ বৰপেটা সত্ৰৰ পৰা প্ৰায় 2 কিলোমিটাৰ দূৰত্বত পাটবাউসী সত্ৰ অৱস্থিত। একশৰণ হৰিনাম ধৰ্মৰ প্ৰৱৰ্তক সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱে উজনিৰ পৰা ভটিয়াই আহি 1468 শকত তাহানিৰ বৰচুলুং বা বৰজাৰ পিছলৈ পাটবাউসী নামে পৰিচিত এই ভূমিতেই সত্ৰ স্থাপন কৰি 18 বছৰ 6 মাহ কাল অতিবাহিত কৰিছিল। এই সত্ৰখনে এতিয়াও মহাপুৰুষীয়া পৰম্পৰা বৰ্তাই ৰাখিছে। শ্ৰী শ্ৰী শংকৰদেৱ থান পাটবাউসী সত্ৰত মই বৰ্তমান উপস্থিত আছোঁ আৰু এই সত্ৰৰে পৰিচালনা সমিতিৰ সভাপতি অৱনী মিশ্ৰ ডাঙৰীয়া মোৰ লগত আছে। আমি তেখেতৰ পৰা পাটবাউসী সত্ৰৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰোঁ। নমস্কাৰ। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই 1468 খ্ৰীষ্টাব্দত আনুমানিক 1546 খ্ৰীষ্টাব্দমানত এই ঠাইত আহি উপস্থিত হৈছিল। তেখেতে উজনিৰ পৰা ভটিয়াই আহি অসমৰ বিভিন্ন ঠাইত সত্ৰ স্থাপন কৰি পাটবাউসীত ইয়াতে সত্ৰ স্থাপন কৰিছিল। সেই সময়ত এই ঠাইখিনি বাউসী পৰগনাৰ অন্তৰ্গত ঠাই আছিলে আৰু ঠাইখিনিক সেই সময়ত বৰলজাৰ বুলি কৈছিল। বৰলজাৰ এই বুলিয়ে কৈছিল যে ইয়াত আৰম্ভণিতে বৰলৰ বাঁহ, বগলীৰ বাঁহ ইত্যাদি আছিল। তেখেতে গুৰুজনাই আমাৰ কুমাৰকুছি সত্ৰৰ পৰা আহি ইয়াতে থিতাপি ল'লে আৰু নাম প্ৰসংগ কৰি এই ঠাইখিনি এখন নৈমিষাৰণ্যত পৰিণত কৰিছিল আৰু ইয়াত তেখেতে 18 বছৰ 6 মাহ কাল থাকি বিভিন্ন শাস্ত্ৰ ৰচনা কৰিছিল আৰু ইয়াত 4খন নাটক তেখেতে ৰচনা কৰিছিল আৰু সেই নাটককেইখন ইয়াত তেখেতে অভিনয় কৰাইছিল আৰু নিজে অভিনয় কৰিছিল। কালীয় দমন, পাৰিজাত হৰণ, ৰুক্মিণী হৰণ আৰু ৰাস বা কেলি গোপাল নাট তেখেতে ইয়াত ৰচনা কৰিছিল আৰু ইয়াত অভিনয় কৰাইছিল। এই ঠাইখিনি এসময়ত বাউসী বিলায়ত বুলিও কৈছিল, বাউসী পৰগনা বা বাউসী বিলায়ত। আহোমসকলৰ বা কোচ ৰজাসকলে যেতিয়া কোনো এখন ঠাইত খেতি বা পামুক খেতিৰ কাৰণে ঠাইখিনি ৰাখিছিল কোনোবা এজনৰ অধীনত, সেইখিনিক বিলায়ত বুলি কৈছিল আৰু মোগলসকলে তাৰ পাছত সেইখন পৰগনা বুলি কৈছিল শাসনৰ সুবিধাৰ স্বাৰ্থে। আজি ধৰক এখন মৌজা যিমানখিনি ডাঙৰ হ'ব, পৰগনাখনত ইমানখিনিয়ে ডাঙৰ হ'ব। যি নহওক, শংকৰদেৱ গুৰুজনাই ইয়াতে আহি 18 বছৰ 6 মাহ কাল থাকি বিভিন্ন শাস্ত্ৰ ৰচনা কৰিছিল। আমাৰ পূৰ্বপুৰুষসকলে কোৱা মতে ইয়াত তেখেতে প্ৰায় 37খনমান শাস্ত্ৰ ৰচনা কৰিছিলে আৰু এই ঠাইখিনি বিভিন্ন ধৰণৰ সন্ত মহন্তসকলৰ লগত আহি এখন নৈমিষাৰণ্যত পবিত্ৰ ভূমিত পৰিণত কৰিছিল। গণকুছি সত্ৰ 1549 পৰা 50 চনত মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠা কৰিছিল এই গণকুছি সত্ৰ।
মাধৱদেৱ গুৰুজনাই এই সত্ৰতেই 18 বছৰ 6 মাহ কাল থাকি ধৰ্ম প্ৰচাৰ কৰিছিল। শংকৰ গুৰুই প্ৰথম অৱস্থাত 3 মাহ আছিল আৰু মাধৱ গুৰু আছিল অলপ আগত তেওঁৰ মামেকৰ ঘৰ ৰামচৰণ ঠাকুৰৰ তেখেতৰ ঘৰত আছিল মাধৱ গুৰু। গতিকে মাধৱ গুৰুই তাৰে পৰা ইয়াতে আহি শংকৰ গুৰুৰ লগত নাম প্ৰসংগ কৰিছিল। কৰাৰ পাছত কি হ'ল, শংকৰ গুৰুই ক'লাক যে মাধৱ তুমি ইয়াকে আহা, এইখিনি জেগা গণককুছি জেগাখিনি এই আপোনাৰ সংহাৰী মানুহৰ কাৰণে ভাল নহয়, সংহাৰী মানুহৰ কাৰণে গণককুছি জেগাখিনি ভাল নহয়, গতিকে তুমি উদাসীন মানুহ, তুমি ইয়াকে আহা। সেই বুলি কোৱাত তেওঁ ইয়াকে আহিল। আৰু শংকৰ গুৰু এই নদীৰ সিপাৰেদি এখন কুমাৰকুছি সত্ৰ আছে, এই কুমাৰকুছি সত্ৰত কিছুদিন শংকৰ গুৰু আছিল। তাৰ পাছত এই মাধৱদেৱে গোটেইখিনি ইয়াতে নাম প্ৰসংগ কৰে, কৰি মাত্ৰ পাৰ্বশিক শংকৰ গুৰুৰ লগত নাম প্ৰসংগত যোগদান কৰে, এনেকৈ দৈনিক আবদান কৰি থাকে বুজিছেনে। কৰাৰ পাছত লাষ্টবাৰৰ কাৰণে শংকৰ গুৰু যেতিয়া হেৰিত যায় মধুপুৰক, শংকৰ গুৰু মধুপুৰক যাওঁতে ইয়াতে এক ৰাতি আছিল শংকৰ গুৰুই। এক ৰাতি থাকি মাধৱদেৱক ক'লাক যে মাধৱ আজি তুমি চাউল সিজোৱা, তাৰমানে ভাত ৰান্ধবা দিছে, চাউল সিজোৱা। বোলে নহয় বাপ, মই আপোনাৰ শিষ্য, গতিকে মই কেনেকৈ ভাত বনাম, মই গুৰুক কেনেকৈ দিম। আপোনাৰ পুত্ৰ আছে ৰমানন্দ কওক, ৰমানন্দই গেল আপোনাৰ চাউল সিজোৱা, ভাত ৰান্ধবা গেল। ভাত চাত ৰান্ধি আহি দুজনক শংকৰ গুৰু আৰু মাধৱ গুৰুক ইয়াতে ভাত সাজি দিছে। দিয়াৰ পাছত একজনক ভাত লগা হ'ল, অৰ্থাৎ শংকৰদেৱকে হ'ল না মাধৱদেৱকে হ'ল, ভাত লগা হ'ল। ভাত লগা হোৱাত ৰমানন্দ ক'লাক বাপা অলপ অন্ন সিজোৱা লাগে বুজিছে নাই। সেই বুলি কোৱাত অন্ন সিজোৱা আনবা গেল পাকঘৰক আনবা যাওঁতে দুজন গুৰু একে হৈ আছে, মাধৱ গুৰু আৰু শংকৰ গুৰু দুজন গুৰু একে হৈ আছে, একে ৰূপ। কাক দেই তেওঁ চাউল সিজা লৈ আহি চাই আছে কাক দিব, দুজনটো একে ৰূপ হ'ল বুজিছে নাই। একজনে ক'লাক বোলে নহয় বাপা ইয়াতে দিয়া, সেই বুলি কোৱাত দিলাক, সেই ক'লা গেল। যাৰ পাছত ৰাতি শোৱাৰ কাৰণে শংকৰদেৱে মাধৱদেৱক খুব জোৰ কৰিছে যে বাপা বৰাৰপুৰ তুমি মোৰ লগত শুবা লাগব আজি। বোলে নহয় বাপ, এইটো কথা নক'ব, আপুনি গুৰু মই শিষ্য, যদি বাগাত দিওঁতে আপোনাৰ গাঁৱত হাত ভৰি লাগে মোৰ সেইটো দুখ হ'ব নহয়, গতিকে নক'ব সেইটো। বোলে নহয় দিবাই লাগব। জোৰ কৰাৰ পাছত তেওঁ এসাতমান পাছত মাধৱ গুৰুই শুলাক। শোৱাৰ কিছু সময় পাছত দুজন গুৰু একাত্মা হৈছে, দুজন গুৰু এটা হৈছে, শংকৰ গুৰু আৰু মাধৱ গুৰু দুজন গুৰু এটা হৈছে। অৰ্থাৎ শংকৰ গুৰুৰ পুত্ৰ ৰমানন্দ আছে আৰু কেইজনমান ভকত আছে, তাহোঁ সেই বেৰৰ জলঙাই দিয়ে চাই যে দুজন গুৰু এটা হৈছে। আৰু হাত চাৰিখন হাতৰ মানুহ হৈছে একজন বুজিছে নাই। এই বুলি একাত্মা হ'ল তেওঁ ইয়াতে। সেইকাৰণে আমাৰ গণককুছি মিলন ক্ষেত্ৰ বুলি কয় বুজিছে নাই, দুজন গুৰুৰ মিলন ক্ষেত্ৰ বুলি কয় ইয়াতে গণককুছি। সুন্দৰীদিয়া সত্ৰ অসমৰ মহাপুৰুষীয়া নৱবৈষ্ণৱ ধৰ্মৰ 4 সংহতিৰ ভিতৰৰ নিকা সংহতিৰ এক সত্ৰ।
সুন্দৰীদিয়া সত্ৰ। মহাপুৰুষ মাধৱদেৱে 1570 চনত এই সত্ৰ স্থাপন কৰিছিল। বৰপেটাৰ ঐতিহ্যৰ কথা ক'বলৈ গ'লে কৃষ্ণগুৰু সেৱাশ্ৰম নসত্ৰৰ কথা আচলতে নকৈ নোৱাৰি। মই বৰ্তমান ইয়াত উপস্থিত হৈছোহি আৰু ইয়াৰ ভিতৰলৈ যাওঁ, ইয়াৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰোঁ। গতিকে আহক। অসমৰ বৰপেটা জিলাৰ নসত্ৰ সৰ্থেবাৰী অঞ্চলৰ এক বিখ্যাত আধ্যাত্মিক আৰু সামাজিক প্ৰতিষ্ঠান। বহুলোকে ইয়াক শান্তিৰ ধাম বুলি আখ্যা দিয়ে। কৃষ্ণগুৰু সেৱাশ্ৰমৰ প্ৰতিষ্ঠাতা আছিল আধ্যাত্মিক গুৰু শ্ৰী শ্ৰী কৃষ্ণগুৰু। তেওঁ 1974 চনত নসত্ৰত এই সেৱাশ্ৰম স্থাপন কৰে। তেওঁৰ উদ্দেশ্য আছিল সমাজত নৈতিকতা, শৃংখলা, আত্মিক উন্নতি আৰু মানৱ সেৱাৰ বাণী প্ৰচাৰ কৰাৰ। বৰপেটাৰ অসমীয়া গহনা অসমৰ ঐতিহ্যবাহী শিল্পকলাৰ এক উল্লেখযোগ্য অংশ। এই গহনাসমূহে কেৱল অলংকাৰ হিচাপে নহয়, বৰং অসমীয়া সংস্কৃতি, পৰম্পৰা আৰু সামাজিক পৰিচয়ৰ প্ৰতীক হিচাপে গুৰুত্ব বহন কৰে। বৰপেটা অঞ্চলত বহুদিন ধৰি হাতৰ কামেৰে গহনা বনোৱাৰ এক সমৃদ্ধ পৰম্পৰা আছে। এই শিল্পত স্থানীয় কাৰিকৰসকলে সূক্ষ্ম নকশা আৰু পৰম্পৰাগত ধাৰণা ব্যৱহাৰ কৰি গহনা প্ৰস্তুত কৰে। প্ৰিয় দৰ্শক, বৰপেটাৰ অসমীয়া গহনাই এক ঐতিহ্য বহন কৰি আহিছে প্ৰাচীন কালৰে পৰা। আৰু সেই প্ৰাচীন কালৰে পৰা যিটো ঐতিহ্য বহন কৰি আহিছে, তেওঁলোকে এতিয়াও অক্ষুণ্ণ ৰাখিছে সেই ঐতিহ্য। আৰু তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম যে আপোনালোকৰ অসমীয়া গহনাৰ ঐতিহ্যৰ বিষয়ে আমাক জনাওকচোন। মই এতিয়া ষ্টাৰ্ট কৰিছোঁ, মই 2010 চনৰ পৰা কৰিছিলোঁ আৰম্ভ। হয়, মোৰ ককাই কৰিছিলে তাৰ আগতে, তাৰপিছত দেউতাই কৰিছিলে, তাৰপিছত মই কৰিলোঁ। এনেকৈ চলি আছে আৰু আমাৰ। আপোনালোকে ইয়াত মানে গোটেইখিনি নিজে বনাই না? চব নিজে হাতে বনোৱা হয়, ইয়াত কোনো মেচিনৰ ব্যৱহাৰ নহয়। চব হাতেৰে বনাই কিনে ৰূপত বনাই গ'ল্ড পলিচ কৰা হয়। থলুৱা ডিজাইন, যিখিনি আমাৰ থলুৱা ঐতিহ্যৰ আগৰ পৰা চলি আহিছে পুৰণা, মানে প্ৰকৃতিৰ লগত জড়িত হোৱা ডিজাইনবোৰহে আমাৰ অসমীয়া গহনা বুলি কোৱা হয়। যেনেকৈ ধৰক জোনবিৰি হয় আপোনাৰ, তাৰ ঢোলবিৰি আপোনাৰ, তেনেকৈ চব হয়। প্ৰায় 200 পৰা 300 মানুহ আছে জড়িত হয়। প্ৰত্যেকৰ ঘৰে ঘৰে কাৰখানা আছে। কাৰখানা নহ'লে মানে এজন হ'লেও ঘৰত কাম কৰিছে, মোৰ দোকান আছে, মোৰ দোকানত দি গৈছে। তেখেতে নিজে মাৰ্কেটটো ল'ব পৰা নাই, তেখেতে কোনোবাক দি কেনে হ'লেও ঘৰত কাৰখানাটো চলাই আছে। প্ৰিয় দৰ্শক, গৌৰৱময় ঐতিহ্যৰ এইবাৰৰ খণ্ডটিত আমি আপোনালোকক বৰপেটা জিলাত থকা ঐতিহাসিক স্থানসমূহৰ সৈতে চিনাকি কৰাবলৈ চেষ্টা কৰিলোঁ। পৰৱৰ্তী খণ্ডত অসমৰ অন্য এখন ঠাইৰ গৌৰৱময় ঐতিহ্যৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।